পৰহি মুভি ৰিলিজ হ'ব আৰু আজি ট্ৰেইলাৰ ওলাই দিছে ইউটিউবত। এইটো ফাৰ্ষ্ট টাইম দেখিছোঁ, নোহোৱা নোপোজা ঘটনা। আমাৰ ৱৰ্ল্ডৰ প্ৰথম ৱৰ্ল্ডৰে প্ৰথম বুলি ক'ব লাগিব। আমাৰ অসমীয়া মুভি ইণ্ডাষ্ট্ৰীৰ পৰা আহিছে। নাম হ'ল মুভিখনৰ খাকী। বহুত আশা কৰি ৱেইট কৰি আছিলোঁ। ভাবিছিলোঁ টিজাৰ আহিব বঢ়িয়া চাই, তাৰপিছত ট্ৰেইলাৰ আহিব, আমাক টিজ কৰিব প্ৰথমতে মুভিখন চাবৰ কাৰণে, তাৰপিছত ট্ৰেইলাৰত দেখিম আমি আৰু বেছি অলপ উৎকণ্ঠা বাঢ়িব। কিন্তু নাই, তেনেকুৱা নহ'ল। পোষ্টাৰ কিন্তু দেখিছোঁ ৰাস্তাত। এনিৱেইজ, আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ। আহক ৰিভিউ কৰোঁ খাকী ট্ৰেইলাৰৰ। তোৰ কেনেকুৱা লাগিল মুভি ট্ৰেইলাৰখন চাই কিনে? প্ৰথম এইটো ট্ৰেইলাৰ হয় নেকি? ট্ৰেইলাৰ হয় নে কি হয়, টিজাৰ হয় নে প্ৰমো হয়? টিজাৰটো অলপমান ইয়াতকে বেছি ডাইলগ থাকে বা অলপমান বেছি মানুহক এক্সাইটমেণ্ট কৰে। ইয়াতে মই একোৱে দেখা নাপালো, একদম পুৰা ডাল। কি ক'ম এইখনক, এই টিজাৰটো এই ট্ৰেইলাৰটোত কথা ক'বলগীয়া একো নাইয়ে। মানে কিয় কৈছো, বিকজ বহুত দিনৰ পৰা চাই আছো খাকীয়ে বহুত বেকলেছ খাই আছে, বয়কট কৰিবলৈ কিবা কৰে। ষ্টিল আমি এটা গান ওলাইছিল খাকী নে ফাকী, সেই গানটোত যোনটো এটা ক্ৰেজ উঠিছিল, আমি ভাবিছিলো যে কিবা এটাতো নতুন এটা কিবা ভাবিছে, যোনটো ন' ডাউট ষ্টৰি ভাল হ'ব পাৰে, আমিতো কথা নাজানো। কিন্তু যদি এখন মুভি ষ্ট্ৰাকচাৰেল ৱেত যদি প্ৰমোচনে নকৰে, তো কেনেকে এক্সপেক্ট কৰিব পাৰে কোনো এটা ডাঙৰ কাষ্টিং নোহোৱাকে যে এইখন মুভি মানুহে চাব? য'ত নেকি এইখন মুভি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী এনেকুৱা হয় যে হলৰ পৰা গুচি গলেও মানুহে যাতে অতিথিত চাই কিনেও ভাল ৰিভিউ দিব পাৰে, সেনেকুৱাও নাই। আমাৰ সেইটোও নাই এইটো বস্তু। তো য'ত আমি অগ্নিবাৰ দেখা পাইছো, ইমান ধুনীয়া মানে প্ৰমোচন দিছিল, যিয়ে নহওক এইখন মানে মানে চাগে এইখন মানুহে চাব যাব XMX-ৰ গানৰ কাৰণে চাব যাব মোৰ লাগিছে। সেইটো এটা বিৰাট ডাঙৰ প্লাছ পইণ্ট। তাৰ বাহিৰে হিন্দু হিন্দু বুলি কৰা ৰাজনীতি যোনটো, সেইটো এটা মানে কি বুলি কওঁ, এটাই ডাইলগ বুলি পালো আৰু সেইটো। তো সেইটো এটা হিট কৰা পইণ্ট এটা লৈ কিনে মাষ্টাৰ ষ্ট্ৰক খেলিম বুলি ভাবিছে নাজানো কি। মানে কি হৈছে, ট্ৰেইলাৰটো চালে যদি যোনে যোনে চোৱা নাই বা যোনে যোনে চাইছে, আপোনালোকেও এইটো বস্তু ফিল কৰিছে চাগে। যোনে চোৱা নাই তেওঁলোকে চালে গম পাব। ট্ৰেইলাৰটো মুভি ট্ৰেইলাৰতকে বেছি থিয়েটাৰৰ নাটকৰ প্ৰমোট যেন বেছি লাগিছে মানে। মানে মই বুজি নাপাওঁ, আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী এটা ইমান ওপৰত উঠি যাই থকাৰ টাইমত মানে কিয় কেনেকে ভাবে যে দুদিন পিছত চিনেমা ৰিলিজ হ'ব? দুদিনো নাই, কালি মাজত মাত্ৰ একদিন এটা আছে। সেই চিটুৱেশ্যনত কেনেকে ভাবে যে 25 তাৰিখে ৰিলিজ দিব, ট্ৰেইলাৰ ৰিলিজ দিব, 27 তাৰিখে মানুহে চাব? য'ত ঠিক আছে বোলে ট্ৰেইলাৰটো বোলে বিৰাট ডাঙৰ আমেজিং ট্ৰেইলাৰ বোলে, একদম পুৰা বোলে মানে বঢ়িয়া এডিটিং। ট্ৰেইলাৰটোত মানে নৰ্মেল যেনেকে ইনষ্টাগ্ৰামত মানুহে এই যে ক'ত ফুৰিব গ'লে গাড়ীখন যে কেমেৰা তলৰ পৰা ওপৰত কৰি এডিটিং কৰি একদম পুৰা কৰে, সেনেকুৱা টাইপৰ এডিটিং এটা হৈছে। মানে তাতকে বেছি একো মানে আই এম সৰি টু সে, কিন্তু মোৰ এনেকুৱা লাগিছে যেন কোৱাইট ডিসএপয়েন্টেড। সিৰিয়াছনেছ বোলা বস্তুটো নাই। এক্সাইটমেন্ট একদম চাব মোৰ মন নাই চাবৰ কাৰণে। এক্সেক্টলি। এতিয়া হ'লেও আমি ৰিভিউটো দিবৰ কাৰণে মুভিখন নিশ্চয় চাম বাৰু, চাবৰ কাৰণে ট্ৰাই কৰিম। কিন্তু মোৰ এনেকুৱা লগা নাই যে সিৰিয়াছনেছ আছে মুভি মেকিঙক লৈ কিনে। সেইটো নহয়, লাগিছিল ফাৰ্ষ্ট চাই কিনে এইটো আমাৰ লগা নাই যে আমাৰ কি হয়, আমি নৰ্মেলি কি কৰো, আমাৰ টাইম নহলে মিলাই কিনে চাই কিনে আমি ৰিভিউটো দিওঁ। এইখন মানে সিটো এফৰ্ট দিবও মন নাই, মানে টাইম পালে চাই কিনে দিম আৰু মানে এনেকুৱা টাইপ বস্তু। এনেকুৱাই হৈছে। আৰু বাকী এনিৱেইজ মুভিখন আহিলে গম পোৱা যাব কেনেকুৱা হয়, ষ্টৰি কেনেকুৱা হয়। ট্ৰেইলাৰটো চাই কিনে অবভিয়াছলি ডিসএপয়েন্টেড, কিন্তু মেবি মুভিখনে আমাক কিবা দিবও পাৰে। কিন্তু আশা কম যে আমাক কিবা দিব। আৰু প্লিজ এটা ৰিকুৱেষ্ট কৰো, মুভি এখন যেতিয়া ৰিলিজ কৰিব অলপমান আগত, একমাহ নহলেও একমাহৰ ভিতৰত চিনেমাখন ৰিলিজ হোৱা, যাতে মানুহক এংগেজ কৰিব পাৰে। মানে আমি ভিডিঅ' বনাইছিলো এইখন মুভিক লৈ কিনে, আমিও ভিডিঅ' বনাইছো। আমি ভাবিছিলো ভাল হ'ব, কাৰণ আমি দেখিছিলো প্ৰমোচনৰ ষ্টাইলটো অলপমান বেলেগ। মই ভাবিছিলো যে অবয়ব ভূঞাৰ দৰে এজন ল'ৰা আছে, তেওঁ বহুতখিনি জানা বুলি ভাবো। আমি ভাবিছিলো যে কিবা এটা আমি এক্সট্ৰা অৰ্ডিনাৰী দেখা পাম, ট্ৰেইলাৰতে দেখা পাম। মুভিখনটো এতিয়ালৈ অহা নাই আমি, কিন্তু মানে সেইটোৱে বস্তু যে একো এক্সট্ৰা অৰ্ডিনাৰী দেখা নাপালো। উল্টাই আমি এটা নতুন বস্তুৱে দেখা পালো, যোনটো বস্তু প্ৰায় নহয়ে চিনেমাত। এক্সেক্টলি। তো সেইখিনিয়ে আৰু বিশেষ ক'বলগীয়া নাই, চাও কি হয়। আচৰিত কথা এইটোৱে লাগে যে ট্ৰেইলাৰ পৰকি মুভি, বহুত ডাঙৰ আচৰিত বস্তু। ক'লোৱে আমি, নোহোৱা নোপোজা ঘটনা গোটেই ৱৰ্ল্ডৰ কাৰণে চাব গ'লে একচুৱেলি ৱৰ্ল্ড ৰেকৰ্ড বুলিয়ে ক'ব পাৰি। এনিৱেইজ, ইয়াতকে বেছি আৰু দীঘল নকৰো, বেছি ক'ব লগা নাইও, হ'লেও বহুতখিনি ক'লো আমি, কাৰণ আমি এইটো বস্তু মনৰ পৰা ফিল কৰিছো। একোৱে নাই ক'ব কাৰণে, কি ক'ম। সেইটোৱে। এনিৱেইজ, আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো চাই আৰু এইখিনিলৈকে চাইছে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ যদি কিবা ভাল কৰিব লগা আছে কণ্টেণ্ট, যদি আৰু কিবা বেলেগ লাগে আপোনালোকে আমাক জনাব পাৰে। আমি ট্ৰাই কৰি আছো নিজৰ ফালৰ পৰা ভাল ভাল এনেকুৱা কণ্টেণ্ট আৰু আনিবৰ কাৰণে। আজিলৈ আহিছো, নমস্কাৰ।